Hi everyone. Polity IBC চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো। বন্ধু বান্ধৱীসকল, আজি যি কুৱেশ্যন কেইটা লৈছো মই, আজিৰ কুৱেশ্যন কেইটা হ'ল ৰেচিঅ' আৰু প্ৰপৰ্চনৰ ওপৰত অহা কুৱেশ্যন। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, কাৰণ যিকোনো কম্পিটিটিভ এক্সামেই হওক ৰেচিঅ' আৰু প্ৰপৰ্চনৰ ওপৰত কুৱেশ্যন এটা বা দুটা থাকেই মানে। গতিকে আপোনালোকে চাব মন দি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব, যাতে আপোনালোকে মানে কুৱেশ্যন কেইটা বুজি পায় এনচাৰবিলাক। চ' প্ৰথম কুৱেশ্যনটো দিছে এনেকে, যদি মানে a is to b is equal to 3 is to 4 আৰু b is to c is equal to 6 is to 7, then a is to b is to c is equal to what? মানে আমাক দিছে a অনুপাত b is equal to 3 অনুপাত 4, আকৌ b অনুপাত c is equal to 6 অনুপাত 7। আমাক উলিয়াব দিছে a is to b is to c। আমি কেনেকৈ উলিয়াম? গতিকে আমি যদি মন কৰোঁ, আমি ইয়াতে পাম a is to b, মানে ইয়াতেও b আছে, b is to c ইয়াতেও b আছে, মানে ইয়াৰে বিৰ মান হ'ল 4 আৰু ইয়াৰে বিৰ মান হ'ল 6। গতিকে a is to b is to c উলিয়াব লাগিলে আমি কি কৰিব লাগিব? আমি ইয়াতে b টো সমান কৰিব লাগিব। যদি b টো সমান কৰিব লগা হয়, তো কি কৰিব লাগিব? আমি ইয়াৰে যিটো b, মানে a is to b ৰ যিটো b, ইয়াতে b হ'ল 4, আমি 4ৰে এই দুটাকে মাল্টিপ্লাই কৰিব লাগিব। আকৌ এই দুটাকে মাল্টিপ্লাই কৰিব লাগিব আমি 4ৰে। আকৌ ইয়াৰে যিটো b is to c ৰ মান হ'ল ইয়াতে 6, এই 6ৰে আমি এই দুটাক মাল্টিপ্লাই কৰিব লাগিব। তেতিয়া আমি এনচাৰটো পাই যাম। যদি আমি এই দুটাক মাল্টিপ্লাই কৰোঁ, কিমান পাম? 6 3 গুণ 18, দেন 6 4 গুণ 24, আকৌ ইয়াতে পাম আমি 4ৰে কৰিলে 6 4 গুণ 24 ইজ টু 7 4 গুণ 28। দেখিছেনে আমি দুটা একে পালোঁ b। গতিকে আমি এনেকৈ তাৰমানে কৰি পেলাই, মানে যদি চাওঁ আমি 18 ইনটু 24 ইজ টু 28, মানে এইটোৱে হ'ব উত্তৰ। আমি এনেকৈ উলিয়াব লাগিব। কিন্তু এনেকৈ উলিয়াব গ'লেও আমাক কেতিয়াবা আকৌ মানে a is to b is to c is to d এনেকৈও আমাক মানে কুৱেশ্যন আহে, এনেকৈও উলিয়াব দিয়ে। য'ত নেকি মই দেখাম আপোনালোকক, ইয়াতে মই লৈছোঁ তেনেকুৱা ধৰণৰ কুৱেশ্যন এটাও, যিটো নেকি ইয়াতকৈ অলপ টাফ হয়। গতিকে আমি কেনেকৈ কৰিম? আমি এটা টেকনিক ইয়াতে লৈ লওঁ, যাতে আমি অতি সহজতে এনচাৰটো উলিয়াব পাৰোঁ। গতিকে চাই থাকিব আপুনি কেনেকৈ কৰিম। ইয়াতে যদি আমি এনেকৈ লওঁ, মানে a is to b is to c, এনেকৈ যদি লওঁ, a is to b আমাক কিমান দিয়া আছে? 3 is to 4, মানে 3 is to 4, হয়নে? আকৌ b is to c কিমান? 6 is to 7, মানে b is to c হ'ল 6 is to 7, হয়নে? গতিকে আমি এতিয়া কি কৰিম? আমি চাম এই দুটা আছে 3 is to 4, ইয়াৰে পিছত আমাৰ এইটো খালী জেগা আছে। আমি খালী জেগাত কি কৰিম? ইয়াতে য'ত শেষ হৈছে, মানে ইয়াতে শেষ হৈছে এই 4টোত, গতিকে আমি ইয়াতে ইজ টু 4 পাতি দিম। আকৌ ইয়াতে 6 is to 7, ইয়াৰে আগত খালী জেগা আছে 6ৰ আগত, গতিকে আমি কি কৰিম? ইয়াতে আগত 6টো পাতি দিম, দি পেলাই আমি এইকেইটা মাল্টিপ্লাই কৰি দিম। মাল্টিপ্লাই কৰি দিলে আমি কি পাম? 7 4 গুণ 28, হয়নে? ইজ টু 6 4 গুণ 24, এই দুটা মাল্টিপ্লাই কৰিলে ইজ টু এই দুটা মাল্টিপ্লাই কৰিলে পাম 6 3 গুণ 18, মানে একেই পাইছোঁ, হয়নে? 18 অনুপাত 24 অনুপাত 28। আকৌ এটা কাম কৰিব লাগিব আমি, মানে এই তিনিটাকে যদি কিবাৰে ডিভাইড যায়, বুজি পাইছেনে? তেতিয়াহ'লে আমি মানে ইয়াক আকৌ আমি ৰিডিউচ কৰিব পাৰোঁ। আমি যদি চাওঁ 3ৰে যদি চাওঁ 3 গুণ 18, 3 গুণ 24, কিন্তু 28 নাযায়, কিন্তু 2ৰে গোটেইকেইটাক আমি আকৌ ডিভাইড কৰিব পাৰোঁ। মানে 9 2 গুণ 18 অনুপাত 12 2 গুণ 24 অনুপাত 14 2 গুণ 28, মানে 9 is to 12 is to 14, মানে এইটো a is to b is to c ৰ আমি মানে যিটো আমাক উলিয়াব দিছে তাৰ ৰিজাল্টটো পাম 9 is to 12 is to 14। এটা আমাক অপশ্যনত দিয়া থাকিব। ইয়াতে মই অপশ্যনকেইটা লোৱা নাই, মই জাষ্ট আপোনালোকে বুজি পোৱাৰ কাৰণে কুৱেশ্যনটো দিছোঁ। কিন্তু এনেকুৱা ধৰণৰে কুৱেশ্যন আহে কম্পিটিটিভ এক্সামবিলাকত, আপোনালোকক অপশ্যনটো দিয়া থাকিব, আপোনালোকে জাষ্ট টেকনিকটো জানিলে হ'ল। এই টেকনিকটো জানিলে আপোনালোকে এনচাৰটো অতি সহজতে উলিয়াব পাৰিব। আকৌ আমি ইয়াৰে মানে অলপমান টান কুৱেশ্যনো চাম, যিটো মই কৈছোঁ ইয়াতে a is to b is to c is to d আহিলে আমি কেনেকৈ কৰিম। গতিকে আপোনালোকে চাই থাকিব, আশা কৰিছোঁ বুজি পাইছে। গতিকে আমি আকৌ এটা নেক্সট কুৱেশ্যন লৈছোঁ, এনেকুৱা ধৰণৰ কুৱেশ্যনে লৈছোঁ। ইয়াতে আকৌ দিছে a is to b is equal to 2 is to 3, b is to c is equal to 4 is to 5, আকৌ a is to b is to c টোৱে আমাক উলিয়াব দিছে। আমি কেনেকৈ কৰিছিলোঁ? প্ৰথমতে আমি ইয়াতে a is to b is to c আমি এনেকৈ পাতি ল'ম। লৈ পেলাই আমি a is to b কিমান দিছে? 2 is to 3, আকৌ b is to c কিমান দিছে? 4 is to 5, মানে 4 is to 5।
আমি এতিয়া কি কৰিম, কি কৰিছিলোঁ, ইয়াতে যে 3 থাক হৈছে, আমি কি পাতিম ইয়াতে 3 পাতিম। ইয়াতে 4 পৰা আৰম্ভ হৈছে, গতিকে ইয়াতে খালী জেগা আছে, আমি কি পাতিম ইয়াতে আগত 4 পাতিম। পাতি কি কৰিম আমি এতিয়া মাল্টিপ্লাই কৰি দিম, দিলে কি পাম 5 3 গুণ 15, দেন 4 3 গুণ 12, দেন 4 2 গুণ 8। গতিকে এই তিনিটাক কিবা আকৌ মানে কিবাৰে ডিভাইড যায় নেকি তিনিটাকে, মানে ৰিডিউচ কৰিব পাৰি নেকি? ইয়াৰে একোৰে ইয়াক ৰিডিউচ কৰিব নোৱাৰি, গতিকে এইটোৱে হ'ব এনচাৰ 8:12:15, মানে A:B:C, A:B:Cৰ মানটো আমি এইটো পাম। এইটো অপশ্যনত দিয়া থাকিব, এইটো হ'ব শুদ্ধ উত্তৰ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। গতিকে যদি ভিডিঅ'টো ইনফৰ্মেটিভ পাইছে, প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব। আমি এতিয়া ইয়াতকৈ অলপমান টান এটা কুৱেশ্যন চাম, মানে এনেকুৱা ধৰণৰ। ইয়াতে আমাক তাতে দিছিলে A:B:C উলিয়াব, ইয়াতে কিন্তু A:B:C উলিয়াব দিছে। গতিকে আমি এইটো কেনেকৈ উলিয়াম? আমি প্ৰথম যিটো কুৱেশ্যন, প্ৰথমটোত আমি ইয়াতে যেনেকৈ মই দেখাইছিলোঁ মাল্টিপ্লাই কৰি, মানে বিটো সমান কৰিছিলোঁ। গতিকে 3টা উলিয়াব দিলে ইয়াতে বিটো সমান কৰি পেলাইও উলিয়াব পাৰি, কিন্তু 4টা দিলে অলপমান বস্তুটো টান হৈ পৰে। গতিকে যিটো মই ইয়াতে টেকনিক দিছোঁ, সেই টেকনিকটোৰে আপোনালোকে ইয়াতে যিমান নিদিয়ক কিয় আপুনি এনচাৰটো উলিয়াব পাৰিব। গতিকে আমি কেনেকৈ উলিয়াম? প্ৰথমতে আমি পাতি ল'ম A:B:C:D, দেন আমাক কি দিছে ইয়াতে A:B কিমান দিছে 2:3, দেন B:C কিমান দিছে 3:4, দেন C:D কিমান দিছে 4:5। এতিয়া আমি কি কৰিম, আমি ইয়াতে চাম একেধৰণতে ইয়াৰে শেষ কি হৈছে 3টো শেষ হৈছে, বাকী এইকেইটা খালী জেগা আছে, এই দুটা খালী জেগা আছে। গতিকে আমি ইয়াতে কি পাতিম, আমি ইয়াতে 3টো পাতিম, যেনেকৈ আমি আগৰ কেইটাত কৰিছিলোঁ, হয়নে? নেক্সট ইয়াতে কি আছে, ইয়াতে আপোনাৰ 4টো শেষ হৈছে আৰু পিছত কি আছে খালী জেগা আছে, গতিকে আমি ইয়াতে 4 পাতিম। ইয়াৰে আকৌ 3টোৰ পৰা আৰম্ভ হৈছে যদিও আগত খালী জেগা আছে, আগত কি পাতিম আমি 3টোৱে পাতিম। ধৰিব পাৰিছেনে আপোনালোকে? নেক্সট আকৌ ইয়াতে কি দিছে আমাক, ইয়াতে মানে আগৰ গোটেইকেইটা খালী আছে কিন্তু 4টোৰ পৰা আৰম্ভ হৈছে, গতিকে আমি ইয়াতে 4 পাতিম। এনেকৈ আমি কৰিব লাগিব। গতিকে এতিয়া কি কৰিম, আমি গোটেইকেইটা মাল্টিপ্লাই কৰি দিম, মানে 5 4 গুণ 20, 20 3 গুণ 60, 60। ইয়াতে আমি কি পাম 4 3 গুণ 12, 12 4 গুণ 48, 48। ইয়াতে কি পাম 3 3 গুণ 9, 9 4 গুণ 37, হয়নে? ধৰিব পাৰিছেনে আপোনালোকে? নেক্সট ইয়াতে কি পাম 3 2 গুণ 6, দেন 6 4 গুণ 24, হয়নে? কি পালোঁ আমি 24:36:48:60 এইটো পালোঁ। গতিকে এইটো কিবাৰে ডিভাইড হয় নেকি? য়েছ, আমি যদি মন কৰোঁ গোটেইকেইটাক মানে 12ৰে আমি আকৌ ডিভাইড কৰিব পাৰোঁ, মানে 12 2 গুণ 24, 12 3 গুণ 37, 12 4 গুণ 48, 12 5 গুণ 60, মানে 2:3:4:5, মানে A:B:C:D, A:B:C:D মানটো এইটো হ'ব 2:3:4:5, হয়নে? গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। গতিকে আপোনালোকে প্ৰেক্টিচ কৰিব এনেকুৱা ধৰণৰ কুৱেশ্যন, বহুত কুৱেশ্যন আছে, ৰেচিঅ' আৰু প্ৰপৰ্চনৰ ওপৰত কুৱেশ্যন বহুত আহে। গতিকে এইটো জাষ্ট মই 3টা কুৱেশ্যনেই জাষ্ট আপোনালোকে প্ৰেক্টিচ কৰাৰ কাৰণে দিলোঁ, মানে এনেকুৱা ধৰণৰ কুৱেশ্যন দেখা যায়, আৰু আছে কুৱেশ্যন মই লৈ আহিম, আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক, প্লাছ লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যাতে আহি থকা কুৱেশ্যনবিলাক আপুনি পাই থাকে। আকৌ ভিডিঅ'বিলাক শ্বেয়াৰো কৰিব, যাতে আৰু কাৰোবাৰো মানে আপোনাৰ নিচিনা যোনে প্ৰিপাৰেশ্যন কৰি আছে যাতে হেল্প হয়, চবে যাতে টেকনিকবিলাক পায়। চ' আজিলৈকে ইমানতে এৰিছোঁ বন্ধু বান্ধৱীসকল, টেক কেয়াৰ, বাই বাই।